নমস্কাৰ এই কক্সাৰ এটা নতুন ভিডিঅলৈ মই জ্যোতি বাইদেউ তোমালোকক স্বাগতম জনাইছো ছাত্ৰ ছাত্ৰীসকল আজি আমি আমাৰ ভূগোল খণ্ডৰ দ্বিতীয়টি পাঠ পৃথিৱীৰ অভ্যন্তৰ ভাগৰ আমি প্ৰশ্ন উত্তৰ হিতান্ত আৰম্ভ কৰিব লৈছো আমাৰ ইয়াতে পাঠভিত্তিক অনুশীলনীত কেইটামান প্ৰশ্ন আছে তোমালোকে নিশ্চয় তোমালোকৰ পাঠ্যপুথিত দেখা পাইছা আজি আমি সেই প্ৰশ্নসমূহৰ কেইটামান প্ৰশ্ন আলোচনা কৰিম ঠিক আছে গতিকে প্ৰশ্নসমূহ চাওঁ আহাচোন কি আছে প্ৰথম প্ৰশ্ন শুদ্ধ উত্তৰটো বাছি উলাব দিছে পৃথিৱীৰ পৃষ্ঠৰ পৰা কেন্দ্ৰলৈ 4 3 2 টা স্তৰৰে গঠিত কেইটা স্তৰৰে গঠিত তোমালোকৰ নিশ্চয় মনত আছে কেইটা তিনিটা স্তৰৰে গঠিত হৈ আছে গতিকে শুদ্ধ উত্তৰটো হৈছে তিনিটা আমাৰ ভূত্বক গুৰুমণ্ডল আৰু কেন্দ্ৰমণ্ডল ঠিক আছে তাৰ পিছত আমাৰ কি আছিল ভূত্বক গঢ়ে প্ৰায় 20 30 25 কিলোমিটাৰ ডাঠ হয় ইয়াৰ উত্তৰটো হৈছে 20 কিলোমিটাৰ শুদ্ধ উত্তৰ ঠিক আছে তাৰ পিছত কি কৈছে পৃথিৱীৰ গৰ্ভ মানে হল ভূত্বক গুৰুমণ্ডল নে কেন্দ্ৰমণ্ডল হৈছে ইয়াৰে শুদ্ধ উত্তৰ একেবাৰে ভিতৰত যিখিনি মণ্ডলৰ কথা কৈছে এই পৃথিৱীখনৰ এখিনি কয় কেন্দ্ৰমণ্ডল ঠিক আছে জীৱাশ্ম সাধাৰণতে গেদীয় শিল আগ্নেয়শিল আৰু ৰূপান্তৰিত শিলত পোৱা যায় গতিকে জীৱাশ্মবিলাক মানে যিবিলাক আমাৰ বন্যপ্ৰাণী বা জন্তু বা আমাৰ মানুহ যিবিলাক একেবাৰে মাটিৰ লগত মিহলি হৈ পেলাই শিললৈ পৰিণত হয় হেতু হৈছে আমাৰ গেদীয় শিল ঠিক আছে গেদীয় শিল বলত পোৱা যায় ঠিক আছে আটাইতকৈ টান মণিকবিধ হল সোণ হীৰা 10টা আটাইতকৈ টান মণিকবিধ হৈছে হীৰা ঠিক আছে এবাৰ আছে আমাৰ খালি ঠাই পূৰ কৰা ভূপৃষ্ঠৰ অভ্যন্তৰৰ ভাগলৈকে আমাৰ কি বাঢ়ি গৈ থাকে উত্তাপ বাঢ়ি গৈ থাকে হয়নে কাৰণ আমাৰ এটো কোৱাই হৈছে যে ভিতৰলে যিমান আমি ভিতৰলে যাওঁ ভূপৃষ্ঠৰ কেন্দ্ৰলৈ যাওঁ হিমানে আমাৰ উষ্ণতা বাঢ়ি গৈ থাকে গতিকে উত্তাপ বাঢ়ি গৈ থাকে বহুত গৰম হয় ভূত্বকৰ স্তৰক দেশ বুলিও জনা হয় ভূত্বকৰ স্তৰক আমি চিয়াল বুলিও জানো ঠিক আছে হ'ব গ নম্বৰ প্ৰশ্নটো কি আছে চোৱাচোন মাটি ডেশ আৰু ডেশ পদাৰ্থৰে গঠিত গতিকে মাটি হৈছে জৈৱিক আৰু অজৈৱিক জৈৱিক আৰু অজৈৱিক পদাৰ্থৰে গঠিত হয় ঠিক আছে তাৰ পিছত কি দিছে চোৱাচোন মেগমাৰ পৰা উৎপত্তিত হোৱা শিলক আমি কি বুলি কওঁ আগ্নেয় শিল কওঁ নে গেদীয় শিল বুলি কওঁ নে ৰূপান্তৰিত শিল বুলি কওঁ আমি কওঁ আগ্নেয় শিল আকৌ কেই প্ৰকাৰৰ দুই প্ৰকাৰৰ হয়নে অন্তঃভেদী আৰু বহিঃভেদী আগ্নেয় শিল ঠিক আছে মণিকবোৰ সাধাৰণতে ডেশ পদাৰ্থ হয় মণিকবোৰ সাধাৰণতে কি পদাৰ্থ হয় মণিকবোৰ সাধাৰণতে কঠিন পদাৰ্থ হয় ঠিক আছে আমি তাৰ পিছত চাম চমু উত্তৰ লিখিব দিছে ভূত্বক বুলিলে কি বুজা বুলি কৈছে ভূত্বক বুলি ক'লে আমি বুজো পৃথিৱীৰ পৃষ্ঠৰ পৰা অভ্যন্তৰ ভাগলৈ 1% ভূত্বক 84% গুৰুমণ্ডল আৰু 15% কেন্দ্ৰমণ্ডলে আবৃত হৈ আছে পৃথিৱীৰ উপৰিভাগৰ কঠিন আৱৰণটোকে আমি ভূত্বক বুলি কোৱা হয় তৰল আৰু গেছীয় পদাৰ্থবোৰ চেঁচা হৈ সংকুচিত হোৱাৰ ফলত ভূত্বক অসমান আৰু উখুৰা হোৱা বুলি ধাৰণা কৰা হয় পৰ্বতমালা মালভূমি সমভূমি সাগৰ মহাসাগৰ আদি অৱয়ৱসমূহ ভূত্বকতে অৱস্থিত হৈ আছে গতিকে আমি ভূত্বকৰ সংজ্ঞাটো বুজি পাইছো তাৰ পিছত কি লিখিছে চোৱাচোন ভূত্বকৰ গভীৰতা আন দুটা স্তৰতকৈ কম ই গঢ়ে প্ৰায় 20 কিলোমিটাৰ ডাঠ অৱশ্যে মহাদেশীয় অংশত ই 16 কিলোমিটাৰৰ পৰা 60 কিলোমিটাৰ ডাঠ আৰু মহাসাগৰৰ তলিৰ ই মাত্ৰ 5 কিলোমিটাৰৰ পৰা 10 কিলোমিটাৰ পৰ্যন্তহে ডাঠ হয় ভূত্বক স্তৰটো সাধাৰণতে গ্ৰেনাইট জাতীয় শিলেৰে গঠিত হয় ঠিক আছে তাৰ পিছত কি আছে আগ্নেয় শিল কাক বোলে হ'ব আগ্নেয় শিল কি লিখিছে পৃথিৱীৰ অন্তৰ্ভাগত থকা গলিত উত্তপ্ত পদাৰ্থসমূহ মেগমা বুলি কোৱা হয় এনে মেগমা ভূপৃষ্ঠলৈ ওলাই আহিব নোৱাৰি কালক্ৰমত তাপ বিকৰণ কৰি শীতল হৈ শিলত পৰিণত হয় গতিকে এইবিলাক কি হয় মেগমাবিলাক
ভিতৰতে ঠাণ্ডা হৈ পেলাই শিললে পৰিণত হয় এনে ধৰণৰ গঠন হোৱা শিলক আগ্নেয় শিল বোলা হয় আগ্নেয় শিল দুই প্ৰকাৰৰ বহিঃভেদী আগ্নেয় শিল আৰু অন্তৰ্ভেদী আগ্নেয় শিল বোলে পৃথিৱীত আগ্নেয় শিলৰ প্ৰথমতে সৃষ্টি হৈছিল বাবে ইয়াক আমি কি বুলি কয় প্ৰাথমিক শিল বুলিও জনা যায় হ'ব তাৰ পিছত কি কৈছে মাটি বুলি ক'লে কি বুজায় ভূত্বকৰ আন এবিধ উপাদান হল মাটি পৃথিৱীৰ খোলাটোৰ একেবাৰে ওপৰৰ কোমল আৰু তৰপটো য'ত আমি ঘৰ দুৱাৰ সাজু খেতি বাতি কৰো যাতায়াতৰ ব্যৱস্থা কৰো য'ত গছ-গছনিয়ে খামুচ মাৰি ধৰি থাকে সেই অংশটোকে মাটি বুলি কোৱা হয় সাধাৰণতে শিলৰ পৰাই মাটিৰ সৃষ্টি হয় শিলৰ পৰাই মাটিৰ সৃষ্টি হোৱা বাবে শিলত থকা মণিসমূহ মাটিত পোৱা যায় হ'ব আমি বুজি পালো মাটি বুলি ক'লে আমি কি বুজিম এবাৰ আমি চাম মণিক মানে কি পৃথিৱীৰ উপৰিভাগৰ খোলাটোৰ এটা উপাদান হল মণিক পৃথিৱীত প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা অজৈবিক গোটা পদাৰ্থসমূহে হল মণিক মণিকবোৰো সাধাৰণতে কঠিন পদাৰ্থ মণিকবোৰে ভূত্বকৰ গোটেই খোলাটোতে পোৱা যায় সকলো মণিকৰে মণি কিছুমান নিৰ্দিষ্ট ধৰ্ম থাকে বৰণ বৰ্ণৰেখা ৰূপ স্বচ্ছতা আদি মণিকৰ মূল ধৰ্ম হয় গতিকে মণিকৰ ধৰ্মকেইটাও লিখি দিছে আৰু এইবিলাক ক'ত পায় গোটেই খোলাটোতে পোৱা যায় হিউমাছ কাক বোলে হিউমাছ বুলি ক'লে কি কয় মাটি জৈৱিক আৰু অজৈৱিক পদাৰ্থৰে গঠিত মাটিৰ জৈৱিক উপাদান বুলিলে সাধাৰণতে হিউমাছ বুজায় ঘাঁহ বন লতা আৰু গছ-গছনিৰ ডাল পাতৰ অংশ বিভিন্ন জীৱ যেনে কেঁচু কুমতি এন্দুৰ পোক পৰুৱাৰ মৃতদেহ গৰু মহ আদি বিভিন্ন জীৱ-জন্তুৰ বিষ্ঠাবোৰে মাটিত থকা জৈৱিক পদাৰ্থ হয় এনে পদাৰ্থসমূহ ৰ'দত শুকাই পানীত পচি আৰু অণুজীৱৰ প্ৰভাৱত হিউমাছৰ সৃষ্টি কৰে ঠিক আছে এই আমি বুজিয়ে পালো যে যিবিলাক আমাৰ বস্তু আছে জীৱ-জন্তু আছে গছ-গছনিৰ ডাল পাতৰ অংশ আছে এইবিলাকে মাটিৰ লগত মিহলি হৈ পেলাই কি কৰে শুকাই যায় পানীত পচি যায় আৰু অণুজীৱৰ লগত কি হয় হিউমাছৰ সৃষ্টি কৰে গতিকে ছাত্ৰ-ছাত্ৰীসকল আজি আমি আমাৰ এই অনুশীলনীৰ প্ৰশ্নসমূহৰ এইকেইটা প্ৰশ্ন চালো অহা ক্লাছত আৰু কেইটামান প্ৰশ্ন চাম গতিকে আজিলৈ সামৰিছো ধন্যবাদ